হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত এটা ইণ্টাৰেষ্টিং গদ্য বা গল্প ডিছকাছ কৰিম। তো এই গল্পটোত মেইন কেৰেক্টাৰত আছে জিৰাফ নামৰ এই ব্যক্তিজন। তো এই জিৰাফে এটা এই সৰু কোঠাত বসবাস কৰিছিল। একচুৱেলি তেওঁ আছিল নাট্যকাৰ। এদিন তেওঁ টেলিফোনত কথা পাতি থাকোঁতে হঠাৎ পিছফালৰ পৰা এজন ইণ্ট্ৰডিউচাৰ পিস্তলৰ সৈতে আহি উপস্থিত হৈছিল। তেওঁ জেৰাডৰ সৈতে মিল খায় আৰু সেয়েহে তেওঁৰ পৰিচয় ল'বলৈ আৰু গোটেই জীৱন জেৰাড হিচাপে জীয়াই থাকিবলৈ তেওঁক হত্যা কৰাৰ মনস্থ কৰিছে। ভুলবশতঃ টেবুলৰ লগত খুন্দা খাই শব্দ এটা হৈ যায়। শব্দটোত জেৰাডে খৰধৰকৈ ঘূৰি যায় পিছফালে। কিন্তু তেওঁ আতংকিত নহয়, বৰঞ্চ তেওঁ শান্তি বজাই ৰাখে আৰু অনুপ্ৰৱেশকাৰীক তেওঁৰ নাম লাহেকৈ সুধিছে। সেই ইণ্ট্ৰুডাৰে অৱশ্যে জেৰাডক প্ৰশ্নটোক আওকাণ কৰি তেওঁ সম্পূৰ্ণ নামটো জানিবলৈ বহুত আগ্ৰহ প্ৰকাশ কৰে। তেওঁ জেৰাডক বহু প্ৰশ্ন কৰে, কিন্তু জেৰাডে তেওঁৰ প্ৰশ্নৰ উত্তৰ অতি বুদ্ধিমানৰূপে দিছিল। তদুপৰি তেওঁ অনুপ্ৰৱেশকাৰীৰ কু অভিপ্ৰায়ও বুজি পাইছিল। নিজকে বচাবলৈ আৰু অনুপ্ৰৱেশকাৰীক বন্দী কৰিবলৈ তেওঁ এটা ভুৱা কাহিনী ৰচনা কৰে। তেওঁ কয় যে তেওঁ এজন হত্যাকাৰী আৰু আৰক্ষীয়ে তেওঁৰ পিছে পিছে আছে। যদি তেওঁ জেৰাডক হত্যা কৰে তেন্তে তেওঁক ফাঁচি দিয়াটো নিশ্চিত। জেৰাডে বুজাই দিয়ে যে দুৰ্ভাগ্যজনকভাৱে তেওঁৰ এজন মানুহ ধৰা পৰিছে আৰু তেওঁ সেই নিশা বিপদৰ আশা কৰিছে। তাৰ পিছত তেওঁ অনুপ্ৰৱেশকাৰীক বুজাই দিয়ে যে যদি তেওঁ নিজৰ গাড়ীত উঠি নিৰাপদ ঠাইলৈ পলাই যায় তেন্তে তেওঁৰ বাবে ভাল হ'ব। লগতে কয় যে যদি ফ্ৰেম হয় তেন্তে গাড়ীত গুলী মাৰিব পাৰে। জেৰাডে এই সকলোবোৰ কথা ইমানেই আত্মবিশ্বাসেৰে কয় যে অনুপ্ৰৱেশকাৰীয়ে নিজৰ কথাত বিশ্বাস কৰিবলগীয়া হয়। তেওঁৰ লগত যাবলৈ সাজু হৈ যায়। কিন্তু যেতিয়া সি দুৱাৰখন পাৰ হ'বলৈ ওলাইছে তেতিয়া জেৰাডে তাক ঠেলি দিলে। ইণ্ট্ৰুডাৰে আলমাৰীত ভৰি দিয়াৰ লগে লগে ৰিভলভাৰটো মাটিত পৰি যায়। তাৰ পিছত জেৰাডে খৰধৰকৈ ইয়াৰ দুৱাৰখন জোকাৰি ৰিভলভাৰটো তুলি লয়। ইয়াৰ পিছত তেওঁ আৰক্ষীক টেলিফোন কৰি গ্ৰেপ্তাৰ কৰে। এইদৰে তেওঁ এক চতুৰ কৌশলেৰে নিজৰ জীৱন ৰক্ষা কৰে।